খুবেই ভাল লাগিছে গীতটো আৰু গীতটো একচুৱেলি আমি অসমীয়া ভাষাৰ পৰা কাৰ্বি ভাষালৈ অনুবাদ কৰি পেলাই গাইছো যিহেতু আমি সকলোৱে গম পাওঁ যে অহাকালিৰ পৰা ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিক 100 years বাৰ্থ এনিভাৰ্চাৰী চেলিব্ৰেশ্যন কৰি আছে সকলোৱে কৰিব তো সেইটো মানে লগতে আমি সংগতি ৰাখি পেলাই তেখেতৰ ট্ৰিবিউট জনাই পেলাই তেখেতলৈ এই গানটো আমি ট্ৰিবিউট জনাইছো তেখেতৰ এটা খুবেই পপুলাৰ আহ আহ ওলাই আহ গীতটি অসমীয়া ভাষাত আছিলে আমি সেই গীতটি কাৰ্বি ভাষালৈ কৈ পেলাই তেখেতক আজি উপহাৰ হিচাপে দিছো আৰু সেই গীতটি আমাক পদ্মশ্ৰী শ্ৰী ধনেশ্বৰ ইংতি ছাৰে অনুবাদ কৰি দিলে আৰু আমি গীতটি সকলোৱে মিলি পেলাই কৰিলো মোৰ বেণ্ড মেম্বাৰ সকলেও গীতটিত মিউজিক কৰিলে মই কণ্ঠদান কৰিলো আৰু যিহেতু চবেই গম পায় ভূপেন হাজৰিকাৰ গানবোৰ খুব ধুনীয়া হয় কিন্তু শব্দবোৰ খুব টান হয় মানে গাবলৈ অসমীয়াবিলাকে টান হয় তাতে কাৰ্বি ভাষাত আৰু টান হৈছে তো আমি যথেষ্ট কষ্ট কৰিছো আমি সকলোৱে তো আশা কৰো চবেই গীতটি ভাল পাব আৰু আমাৰ ইয়াৰ ভিডিঅ' টিম দিনেল হানছে তেখেতক খুব ধুনীয়া খুব কম সময়ৰ ভিতৰতে আমি একেবাৰে মানে প্লেন নাছিলে তো ছাডেনলি প্লেন কৰিলো যে ভিডিঅ' কৰিম মানে তো তেখেতে খুব ধুনীয়া ভিডিঅ' কৰি পেলাই উলিয়াইছে আমাৰ খুবেই ভাল লাগিছে আৰু আমাৰ এয়া মিউজিক কামৰ টিমো তেখেতৰ হিষ্টৰী আমি কৰিলো কাম এবাৰ আৰু এটা নতুন এক্সপেৰিয়েন্স তেওঁৰ লগত এবাৰ আমি প্ৰথম কৰিছো আমাৰ ব্ৰেণ্ডে তো সেইটোও খুব ভাল লাগিলে আৰু ভিডিঅ' টিমেও খুব ধুনীয়াকৈ ভিডিঅ'টি কৰি উলিয়ালে চ' আমাৰো খুবেই ভাল লাগিছে চ' আশা কৰো বাকী সকলোৱে আমাৰ যিমানটা ফেন্স আছে আৰু গোটেই ৰাইজে যাতে আমাৰ গানটো ভাল পায় আৰু ভাল পাব বুলি মই আশা কৰিছো চ' সেয়াই কামনা আৰ ডি প্ৰডাকশ্যনটো আমাৰ আচলতে হোম প্ৰডাকশ্যন হয় আৰ ডি প্ৰডাকশ্যন আমি আৰ ডি প্ৰডাকশ্যনৰ আণ্ডাৰতে আমাৰ গোটেই কামবিলাক কৰা হয় যিমানবিলাক আমাৰ গীত এতিয়ালৈকে ৰিলিজ হৈছে গান আছে চব আৰ ডি প্ৰডাকশ্যনৰ আণ্ডাৰতে হয় অডিঅ' ভিডিঅ' চবে আৰ ডি প্ৰডাকশ্যনৰ আণ্ডাৰতে হয় আপোনালোকে আৰ ডি প্ৰডাকশ্যন বুলি ইউটিউবত চাৰ্চ কৰিলেও পাব আৰু আদাৰৱাইজ ৰাজলক্ষ্মী বৰা বুলিও যদি ইউটিউবত চাৰ্চ কৰে তেতিয়া ডেফিনেটলি মোৰ গোটেই যিমানবিলাক গান আছে চব গান পায়ে যাব আৰু অলৰেডি আমাৰ এই গানটো ৰিলিজ হৈয়ে গ'ল 12টা বজাত যেতিয়া আমি ৰিলিজ কৰিম বুলি কৈছিলো তো 12 বজাত আমি ৰিলিজ কৰিলো গানটো এতিয়া সকলোৱে ইউটিউবত গৈ পেলাই ৰাজলক্ষ্মী বুলি লিখিলেও পাব বা দাদা কংগন বা লিখিলেও পাব আৰু আৰ ডি প্ৰডাকশ্যন চাৰ্চ কৰিলেও সেই পায়ে যাব সকলোৱে গীতটো একচুৱেলি কি হয় বেলেগৰ যেতিয়া এটা লেংগুৱেজ এডপ্ট কৰো মই অকমান টাইম লওঁ তো গীতটো মানে প্ৰনাউন্সিয়েচনত মই বেছি গুৰুত্ব দিওঁ যিহেতু আমি বেলেগৰ এটা লেংগুৱেজ এডপ্ট কৰিলে শুদ্ধ হ'ব লাগে ন বস্তুবিলাক যদি শুদ্ধ নহয় তো ডেফিনেটলি বেয়া লাগিব তো সেইকাৰণে সেইখিনি কৰোঁতে মোক অকমান টাইম লাগিছে এটলিষ্ট 1 মাহ মানটো সময় মোক লাগিলে একদম কাৰেক্ট কৰিবৰ কাৰণে এতিয়াও নাজানো যে ইমান সম্পূৰ্ণ শুদ্ধ হৈছে নে নাই কিন্তু কৈছে চবে ভাল হৈছে বুলি কিন্তু গোটেইখিনি কৰাত আমাৰ ঠিক তেনেকুৱাই লাগিছে 1 মাহ মান সময়ৰ ভিতৰত আমি কৰি উলিয়ালো আৰু অডিঅ' ভিডিঅ' কি কৈছে আমি আৰু একচুৱেলি গীতটো ভূপেন হাজৰিকা তেতিয়া দিনত গাইছিলে তেতিয়া খুবেই তেওঁৰ জেনেৰেশ্যনৰ টাইমত খুবেই এইটো পপুলাৰ আছিলে আৰু এতিয়া আমি গীতটোৰ মিউজিকখিনি অলপ চেঞ্জ কৰিছো আৰু যিহেতু আমাৰ বেণ্ডটো হৈছে ফ'ক ফিউজন বেণ্ড গতিকে আমি গীতটোত অলপমান ফ'ক ইনষ্ট্ৰুমেণ্টো ইউজ কৰিছো আপোনালোকে গীতটো শুনিলে আৰু ভিডিঅ'টো চালেও গম পাব ফ'ক ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হৈছে আৰু গীতটো অকমান এতিয়া নতুন প্ৰজন্মই ভাল পোৱা নতুন জেনেৰেশ্যনে ভাল পোৱা ধৰণে গীতটো কৰা হৈছে যে তেওঁলোকে যদি ভাল পাব মানে শুনি পেলাই আৰু মই আশা কৰো যে কাৰ্বি নতুন আমাৰ যিখিনি ল'ৰা ছোৱালী যিটো আমাৰ কাৰ্বি জেনেৰেশ্যন তেওঁলোকে এই গীতটোৰ জৰিয়তে যোনসকলে ভূপেন হাজৰিকা চিনি নাপায় চবেই যে ভূপেন হাজৰিকা চিনি পাবলৈ তেনেকুৱা কোনো কথাও নাই কিন্তু এই গীতটোৰ জৰিয়তে মই আশা কৰো যে তেওঁলোকে ভূপেন হাজৰিকাক চিনি পাব ভূপেন হাজৰিকাৰ বাকী গীতবিলাকো তেওঁলোকে বিচাৰি উলিয়াব আৰু এই গীতটো মই আশা কৰো যে আমাৰ প্ৰতিজন কাৰ্বি ল'ৰা ছোৱালীয়ে গীতটো গাব আৰু গাবলৈ চেষ্টা কৰিব বৰ ভাল পাব নিশ্চয় আছে আমাৰ আৰু সকলোৱে জানে যে মই কাৰ্বি কালচাৰৰ ওপৰত বেছি গুৰুত্ব দিওঁ আমি আৰু মোৰ বেছিভাগ গান গীত কাৰ্বিয়ে হয় আৰু বেছিভাগতো মই লোকগীতেই আমি কৰো তো সেইকাৰণে আৰু নতুন পৰিকল্পনা আৰু বহুত আছে আৰু আমাৰ আৰু এটা গান আহি আছে সেইটো এতিয়া মই কৈ নিদিওঁ কিন্তু আমাৰ নিজৰ চিংগল আৰু আহি আছে তো থেংক ইউ সো মাচ আশা কৰো সকলোৱে আমাৰ গীতটো গাই দিব থেংক ইউ সো মাচ सबको अपना के रखता है अपनी हर धड़कन जब घर बनता है हेल्दी सीमेंट से अमृत सीमेंट सुनो अपने घर की धड़कन।